এতিয়া তৃতীয়ত পোনপ্ৰথম ঈশ্বৰে নিৰ্মাণ কৰা এই সৃষ্টিখন কিদৰে প্ৰকট হ'ল, ইয়াত কিদৰে জীৱসকলৰ তত্ত্বসমূহৰ বিকাশ হ'ল, সেই বিষয়ে সুবিস্তাৰ বৰ্ণনা আছে। আৰু সেইবাবে তৃতীয়ত পোনপ্ৰথমতে আৰম্ভ হৈছে মহাপ্ৰলয়ৰ প্ৰসংগৰ পৰা। জগতত ৩ প্ৰকাৰ প্ৰলয়ৰ কথা আছে, যে শুনা সভাসদ সব পদ তৃতীয় স্কন্ধৰ অনাদিপাতন লীলা আতিমনুসৰ নিত্য খণ্ড আৰু যে মহাপ্ৰলয়ৰ ত্ৰিবিধ প্ৰলয় কথা দেহুলে খাতাৰ। কিদৰে এতিয়া চাওকচোন, ভাল কথা এটা আৰম্ভ হয় নতুনকৈ সৃষ্টিৰ পৰা। ভাগৱততচোন প্ৰলয়ৰ পৰাহে আৰম্ভ হৈছে, ধ্বংসৰ পৰাহে আৰম্ভ হৈছে। কাৰণ ভাগৱতৰ দৃষ্টিটো সকলো শাস্ত্ৰতকৈ সুকীয়া। ধ্বংস মানে সকলো শেষ হৈ যোৱা নহয়, ধ্বংস মানে হৈছে নতুন সৃষ্টিৰ পাতনি, মহাপ্ৰলয়। এটা কল্প গুচি গ'ল, এখন নতুন সৃষ্টিৰ আৰম্ভণি হ'ল মহাপ্ৰলয়। সেইকাৰণে জগতত নিত্য চলি থকা বোলে 3টা প্ৰলয় আছে। এটা হৈছে নিত্য প্ৰলয়, এটা হৈছে খণ্ড প্ৰলয়, এটা হৈছে মহাপ্ৰলয়। নিত্য প্ৰলয় নিৰন্তৰ এই সংসাৰখনত এটা প্ৰলয় চলি আছে। প্ৰলয় মানে কি? ধ্বংস। কেনেকৈ চলি আছে? ইয়াত থকা প্ৰত্যেক জীৱৰ আয়ুস টুটি টুটি গৈ আছে। যিখন বিশ্ব ব্ৰহ্মাণ্ডত আমি বাস কৰি আছোঁ, এই বিশ্ব ব্ৰহ্মাণ্ডখনো ক্ৰমাৎ আয়ুস টুটি টুটি গৈ আছে। মানুহবিলাক যিদৰে ইজন সিজনৰ মনৰ পৰা আঁতৰি আঁতৰি গৈ আছে, এই মহাকাশতো তাৰকা ৰাজ্যবিলাক ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ আছে। আঁতৰি আঁতৰি গৈ যেতিয়া একদম সীমা পাৰ কৰি দিব, তেতিয়া মহাপ্ৰলয় হ'ব। মানে সীমা পাই গ'লগৈ আৰু ইয়াতকৈ অধিক আঁতৰিব নোৱাৰে তেতিয়াই। সেইকাৰণে চাওকচোন, সত্য যুগত এটা চিন্তা আছিল, বসুধৈৱ কুটুম্বকম, গোটেই ধৰণীখনে আমাৰ বাবে এটা পৰিয়ালৰ নিচিনা। এতিয়া আমি যদিও ভাষণত কওঁ, কিন্তু এতিয়া এইটো চিন্তা নহয় মানুহৰ, যে সকলো ধৰণীখনকে আমি পৰিয়াল বুলি কোনেও ভাবিব নোৱাৰে। মই ভাবিব নোৱাৰোঁ আৰু কৈ থাকিলোঁ, সম্ভৱেই নহয়। নিজৰ গাঁওখনকে ভাবিব পাৰে, পৃথিৱীৰ কথা দূৰে। এইটো সত্য যুগৰ ঋষিসকলৰ চিন্তা আছিল। মানসিকতাবিলাক যে বিকৃত হ'ব লাগে, তেতালৈ অহাৰ লগে লগে ভাবিবলৈ ধৰিলে বোলে গোটেই পৃথিৱীখনে মোৰ বাবে পৰিয়াল নহয়, নিজৰ নিজৰ ৰাজ্যখনহে মোৰ পৰিয়াল। ৰাম ৰাৱণৰ যুদ্ধ সেইকাৰণে। দাপৰ পোৱাহিৰ লগে লগে আৰু সীমিত হৈ আহিল। দাপৰত ভাবিলে এই ৰাজ্যখনেই মোৰ পৰিয়াল বুলি মই নাভাবোঁ, নিজৰ নিজৰ পৰিয়ালকেইটাহে নিজৰ নিজৰ। কুৰু পাণ্ডৱ একেটা বংশ, নিজৰ নিজৰ পৰিয়াললৈ চিন্তা। এতিয়া কলিতটো আৰু দুৰ্ধম চিন্তা। কলিত ময়ে মোৰ পৰিয়াল, মোৰ পিতৃ মাতৃ সুহৃদ বন্ধু ককাই ভাই খাবলৈ পাইছে, নাই পোৱা মোৰ দৰকাৰ নাই, মই ভালে থাকিলেই হ'ল। এইটো কলিৰ চিন্তা। সেইকাৰণে সমস্যাটো ক'ত আৰম্ভ হ'ল? এই সত্য যুগতো বেয়া গুণবিলাক কলি বেলেগ বেলেগ দুখন লোকত আছিল। দেৱতাসকলো বেলেগ লোকত, অসুৰো বেলেগ লোকত। সেইকাৰণে দুখন লোকৰ মাজত যুদ্ধ হৈছিল। ত্ৰেতা পোৱাহিৰ লগে লগে লাহেকৈ ৰাজ্যলৈ গুচি আহিল। সেইকাৰণে ৰাজ্যত যুদ্ধ। দাপৰ পোৱাহিৰ লগে লগে পৰিয়ালত সোমাই দিলে। সেইকাৰণে পৰিয়ালৰ মাজতে যুদ্ধ। কলিত পোৱাহিৰ লগে লগে কলিয়ে কৈছিল নহয়, এই দাপৰলৈকে মোক এনেকৈ পৰাস্ত কৰিলে, কলিত কি কৰিবা? কলিত মই প্ৰতিজন মানুহৰ ভিতৰত সোমাম। তেতিয়া কি প্ৰতিজন মানুহৰ হৈ পেলাই তুমি যুঁজ কৰিবা নি? সেইকাৰণে সাধনটো এই কুৰুক্ষেত্ৰৰ যুদ্ধৰ মাজতে ভগৱন্তই দি থৈ গ'ল। অৰ্জুনক যে গীতাৰ উপদেশ দিছিল, কাৰ বাবে? কেৱল অৰ্জুনৰ বাবেই নহয়, ইয়াত নিজৰ যুঁজখন নিজেই যুঁজিব লাগিব। আমি জন্ম হওঁতে দৈবিক সম্পদ আসুৰিক সম্পদ দুইটা লৈ আহিছোঁ। এতিয়া কোনটো সম্পদক কোনবিলাক গুণক নিজে গুৰুত্ব এটা দিওঁ, সেইটো নিজৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু যাই হওক, এতিয়া চাওকচোন, এফালে নিত্য প্ৰলয় হৈ গৈ আছে। ভাগৱতে আৰম্ভণিতে প্ৰলয়ৰ কথা এইকাৰণে আনিব বিচাৰিছে, যাতে এইটো চিন্তা কৰা, মোক লাগে মই খাওঁ, মুঠতে খাই বৈ জীয়াই থাকিলেই হওক। এইটো চিন্তা লৈ যদি মই জীয়াই আছোঁ, তেতিয়াহ'লে এইটো মই চিন্তা কৰিব লাগে যে মই মৰিবলৈ গৈ আছোঁ। মই যিটো শৰীৰটোৰ বাবে ভক্ষ গমনাগমন মই একো বিচাৰ কৰা নাই। অন্তিম সময়ত এই শৰীৰটোৱে মোক লগ দিবনে নিদিয়ে, সেইটোহে লাগে এতিয়া। আৰু যাৰ অৰ্থে মই ইমানখিনি কৰ্ম কৰিছোঁ, সেই সকল লোক অন্তিম সময়ত কামত দিবনে নিদিয়ে, শুনিবলৈ বেয়া লাগে। শ্মশানলৈকেহে যাব, তাৰ পাছত লগত যাব পাৰিব জানো? আৰু বেচেৰা পঠায়, কাপোৰ কানি গোটেই সোপা চোৱা নিকা থাকিব বুলি লগত পঠাই দিয়েই কান্দি ভাগি যায়। কিন্তু পিন্ধি থকা আকৌ সোণৰ আঙুঠি কেইটা,
সোণৰ চেইনডাল খুলি থবলৈ আকৌ কোনেও নাপাহৰে নহয় ইমান দুখ প্ৰকাশ কৰিছেনে এই সোণ ৰূপত বোলে চোৱা নাই আয়ো দেহি সোণ ৰূপত চোৱা নাই আত্মীয়জন মৰিছে যিজন ব্যক্তিক মই গোটেই জীৱনত শত্ৰু বুলি ভাবি আছো সেইজন মানুহে মোৰ অলংকাৰকেইটা খুলিবলৈ নাযায় কিন্তু ঘৰৰ মানুহকেইটাই যাব গতিকে কেৱল মুখ লাগে মুখ খাওঁ মুঠতে জীয়াই থাকিলেই হ'ল এইটোৱে আমাৰ লক্ষ্য নহয় পানী গিলাচ মুখ লাগে পিয়াহটো গুচাবলৈহে পিয়াহ গুচি যোৱাৰ পিছত পানী গিলাচৰ কথাটো কোনেও ভাবি নাথাকে ভোক লাগিব ভোগৰ মাজত সংযমটো লাগে নহয়নে সংযমটো কেনেকৈ লাগে ভাল লাগিলে কাৰণে যদি মই খাই থাকোঁ সেইটোৱে পেটৰ প্ৰব্লেম সৃষ্টি কৰিব নহয় ভোক লাগিলে কাৰণে তেওঁ ভাতকেইটা খাইছে আপত্তি নাই ভোক লাগিলে তেওঁ খাইছে ভাল লাগিছে কাৰণে বোলে খাই আছে সেইটোৱে আকৌ সমস্যা সৃষ্টি কৰিব নহয় ইনডাইৰেক্টলি কিবা এটা কৈছোঁ আৰু নিজে নিজে বুজি লওক সংযম সন্তুলনটো সেইকাৰণে জীৱনত প্ৰয়োজন এইবিলাক বোলে সাধু কথা কোনে দেখিছে মৰাৰ পাছত কি হয় আপুনিও দেখা নাই মই কৈ থকা যেনেও দেখা নাই কিন্তু তাৰ অৰ্থ এইটো নহয় যে কোনেও দেখা নাই বি খালে যে মানুহ মৰে আপুনি মই দেখিছোঁ নি তেতিয়াহ'লে কিহৰ ভিত্তিত কৈছোঁ যে বি খালে মানুহ মৰে নিজেতো অনুভৱ কৰা নাই কাৰণ আমাক বিশেষজ্ঞ এজনে কৈছে এই পদাৰ্থটো বিষাক্ত খালে মানুহ মৰে ভৌতিক জগতৰ বিশেষজ্ঞজনৰ কথাকে যেতিয়া আমি মানি লৈছোঁ পদাৰ্থ এটা বিচাৰৰ ক্ষেত্ৰত যিসকল ঋষিমুনি মহাপুৰুষে ইমানখিনি কষ্ট কৰি পেলাই এইখিনি তথ্য আমাক দি থৈ গ'ল তেওঁলোকৰ কথাত শংকা কৰাৰ প্ৰয়োজন আছে জানো নাই কিন্তু এতিয়া এনেকুৱাও প্ৰৱণতা দেখা গৈছে ভগৱান কৃষ্ণৰ নামকৰণ কোনে কৰিছিল বাৰু মহৰ্ষি গৰ্গই নহয়নে মহৰ্ষি গৰ্গই ভগৱান কৃষ্ণৰ নামকৰণ কৰাৰ কাৰণে আমি কৃষ্ণক পালোঁ যদি নামকৰণ নকৰিলেহেঁতেন তেতিয়াহ'লে আমি কৃষ্ণক নাপাওঁ কিন্তু এতিয়া কথা হ'ল কি মানুহৰ বুদ্ধিবিলাক ইমান তীক্ষ্ণ হৈ গৈছে মই কৃষ্ণক মানিম কিন্তু ঋষি গৰ্গক নামানো ইনডাইৰেক্টলি কিবা এটা কৈছোঁ আৰু বুজি পাওক মানে ঋষিসকলৰ প্ৰৱৰ্তিত যিসমূহ ব্যৱস্থা সেইবিলাকক মই নামানো কিন্তু কৃষ্ণক হ'লে মই মানিম তেতিয়াহ'লে জানো কৃষ্ণক মনাটো বুজালে কাৰণ ঈশ্বৰৰ ওচৰলৈ কাষ চপাৰ যিটো পদ্ধতি ব্যৱস্থা আছে সেইটোত পূৰ্বতে সেই মহাপুৰুষ ঋষিমুনিসকলে যিটো ব্যৱস্থা দি গৈছে সেই অনুসৰিহে পৰা যায় এই নতুনকৈ কিবা এটা ব্যৱস্থা উলিয়াই পেলাই নোৱাৰি আজিকালি অসমখনত গুৰুৰ অভাৱ নাই মই ইনডাইৰেক্টলি সেই কথাটোকে ক'ব বিচাৰিছোঁ কোনোবাই বহু কথা জানিলে বুজিলে বুলি গুৰু হ'ব নোৱাৰে আপোনাৰ প্ৰতি মোৰ এইটো ব্যক্তিগত শ্ৰদ্ধা আছে এইটো কথা বেলেগ যে তেখেতক মই গুৰু সমান জ্ঞান কৰোঁ এইটো ব্যক্তিগত শ্ৰদ্ধাৰ বিষয় শাস্ত্ৰীয় মাৰ্গত সকলো গুৰু হ'ব নোৱাৰে এইটো কোনোবাই বেয়া পালেও উপায় নাই কিয় নোৱাৰে মই বহু কথা জানিলোঁ বুলি মই গুৰু হ'ব নোৱাৰোঁ মোৰ ওপৰত আজ্ঞা নাই নহয় মোক কোনে আজ্ঞা দিলে ভাগৱতো আদি নিৰঞ্জনৰ পৰা মহাপুৰুষলৈকে মহাপুৰুষৰ পৰা পৰৱৰ্তী তেওঁ আজ্ঞাপৰ সকলোকে এটা পৰম্পৰাত আহিছে নহয়নে কোনে কাক আজ্ঞা দিলে তেওঁক কোনে আজ্ঞা দিলে মাজতে আকৌ মই ক'ৰ পৰা টপকিলোঁ সামাজিক ব্যৱস্থাটো পূৰ্বতে ভগৱন্তয়ো স্বীকাৰ কৰি গৈছে কেনেকৈ লক্ষ্মণ যেতিয়া এই আপোনাৰ মেঘদূতৰ বা মেঘনাদৰ নাগপাশত বন্দী হৈছিল ৰামচন্দ্ৰটো ঈশ্বৰ আছিল তেতিয়াই জীয়াই দিব পাৰিলেহেঁতেন নাই দিয়া নহয় কি কৈছে বোলে বেমাৰত পৰিছে সেইকাৰণে চিকিৎসক কোন হৈছে তাকো শত্ৰুৰ গৃহৰ পৰা সুখেন বৈদ্য চাই চেক কৰি পেলাই কৈছে বোলে এওঁক জীয়াবলৈ সঞ্জীৱনী ঔষধ লাগিব আনিবলৈ হনুমন্তক পঠিওৱা নাই জানো এতিয়া বেমাৰত পৰিলে ডক্টৰৰ ওচৰলৈ যাব লাগে সেই কথাটো ভগৱন্তয়ো স্বীকাৰ কৰি গৈছে এতিয়া আকৌ এনেকুৱা কিছুসকল ওলাইছে ন এইবোৰ কৰি লাভ নাই মই আশীৰ্বাদ দি দিছোঁ মই আমুক দিছোঁ তোমাৰ ভাল হৈ যাব সোধকগৈ বোলে ধৰ্ম আপুনি কেনেকৈ মই সপোনত পাইছোঁ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ অনিৰুদ্ধদেৱ গোপাল আতা হওক যিমান পুৰুষোত্তম ঠাকুৰ চতুৰ্ভুজ ঠাকুৰ এইসকল মহাপুৰুষৰ কাহিনীও ক'তো কোৱা নাই যে মই সপোনত ধৰ্ম বস্তু পালোঁ এতিয়া তেতিয়াহ'লে এনেকুৱা কোন গুৰু ওলালে যে সপোনত ধৰ্ম বস্তু পাই গ'ল মই কাকো ব্যক্তিগতভাৱে আক্ৰমণ কৰিব বিচৰা নাই কিন্তু আমাৰ মানুহখিনি স্পষ্ট হোৱা প্ৰয়োজন যাৰে তাৰে ওচৰত গুৰুৰ আশ্ৰয় কৰিবলৈ যোৱাটো উচিত নহয় সেই গুৰু শাস্ত্ৰ অনুৱৰ্তী হ'ব লাগিব সেই গুৰুৰ শাস্ত্ৰীয় পৰম্পৰা থাকিব লাগিব কোনোবাই ক'লে বুলিয়ে জানিলে বুলিয়ে আজি কথা ক'লে এনেকুৱা হয় যে চাবচোন কোনোবাই ব্যক্তিগত গুৰু হ'বলৈ হ'লে নিজকো তৰাব লাগিব আনকো তৰাব লাগিব কম ডাঙৰ কথা নে নিজে তৰাব যদি আমি নোৱাৰোঁ সেই কথাটোতেই যদি গেৰাণ্টি নাই মই আনক কৈছোঁ মোহ মায়া এইবিলাক একো আসক্ত হ'ব নালাগে নহয়নে অনুষ্ঠানলৈ অহা আগত যদি মই ফোন কৰি কমিটিক কৈ থৈছোঁ মোক ইমানটো টকা দিব আৰু তেতিয়াহ'লেহে মই যাব পাৰিম মই খোলাকৈ কৈ দিছোঁ তেতিয়াহ'লে মোৰ নিজৰ আসক্তিটো ক'ত আছে আপোনাৰ গৃহলৈ মোক মাতিছে মোৰ ঘৰলৈ আপুনি যাব মই সামৰ্থ্য অনুসৰি আপোনাক শুশ্ৰূষা কৰিম
হয়নে আপোনাৰ ঘৰ মোৰ ঘৰলৈ আপুনি যাব আপুনি মোক ফোন কৰি ক'ব নালাগে মই পোৱাৰ লগে লগে হ'লে মোক পানী এঘটি দিব চাহ তামোলকণ দিব মই জানো নহয় মই দিম মোৰ সামৰ্থ্য অনুসাৰে গতিকে আপোনাৰ কি হ'লেও মই গ'লে আপোনাৰ সামৰ্থ্য অনুসাৰে শুশ্ৰূষা কৰিব মই ক'ব বিচাৰিছোঁ কি আমাৰ গোটেই বিষয়খিনি কোনোবাখিনিত খেলি মেলি এটা হৈ আছে সেই খেলি মেলিটো অকণমান দূৰ কৰিবৰ সময় হৈ গ'ল নহ'লে গতানুগতিক ধাৰাটোতেই যদি বিষয়বিলাক চলি থাকে তেতিয়াহ'লে কিন্তু কেৱল কৰি থকাৰ কাৰণে কৰি থকা হ'ব আৰু দ্বিতীয়তে কথা হ'ল কি যে সকলোৰে মতবিলাক মূল একেই নহয় কিয় আজিৰ পৰা 600-500 বছৰ আগতেতো ইমান মতবিলাকৰ অমিল নাছিল আৰু মতবিলাক অমিল নোহোৱা আটাইতকৈ প্ৰমাণ কি চাওকচোন অসমখনতেই হওক বা গোটেই ভাৰতবৰ্ষতেই হওক শাক্ত সৌৰ গাণপত্য বৈষ্ণৱ চব একেলগেইতো আছে কাৰো মাজততো ধৰি লওক ইমান বিশেষ তৰ্কাতৰ্কি নাই সকলোৱে নিজ নিজ উপাসনা পদ্ধতিতে নিজৰ উপাসনা চলাইছে আজি কেইটামান দশকৰ ভিতৰতে কেইটামান বছৰৰ ভিতৰতে আমাৰ বৈষ্ণৱ মাৰ্গত থকা সকলৰ ভিতৰতে ইমান বিশৃংখলতা ইটো পন্থ সিটোক বোকা তলিওৱা ইটো পন্থ সিটোক সমালোচনা কৰা ক'ৰ পৰা আহিছে এইবিলাকৰ মূলতে মূল ধাৰাটোত আমি নাই নিজৰ গুৰিটোত থাকিব লাগে ভগৱন্তই জানে নহয় লগতে এনেকুৱা এটা পদ্ধতিও আহিছে আকৌ আজিকালি মোৰ ভাল লাগিলে সেইকাৰণে মই এইটো পন্থাত থাকিম এই অকণমান নীতি নিয়ম এইটোত বেয়া লাগিলে ইটো পন্থালৈ মই গুচি যাম এইটো বহুত বেয়া লক্ষণ ৰাজনীতিতহে এইটো কাৰবাৰ কৰা যায় এইটো দলত থাকিলে সুবিধা নাপালো বোলে ইটো দললৈ গুচি গ'ল মই খোলাকৈ কৈছোঁ ধৰ্ম ৰাজনীতি নহয় নহয় আৰু ঈশ্বৰে জানে নহয় আপোনাক ক'ত জন্ম দিব লাগে আমি যেতিয়া কৈছোঁ ঈশ্বৰৰ ইচ্ছাত গছৰ পাত এখিলাও লৰচৰ হোৱা নাই ঈশ্বৰে জানে মোক কোনটো কুলত কোনটো মাৰ্গত জন্ম দিব লাগে সেই অনুসাৰে স্বধৰ্মে নিধনং চিৰ পৰধৰ্ম ভয়াৱহ মহাপুৰুষে ইমান কষ্ট কৰি আমাক স্বধৰ্ম দি থৈ গ'ল আকৌ তাত এৰি পেলাই জলৈ তলৈ সুবিধা চাই পেলাই কিয় যাব লাগিছে সকলো ধৰ্মৰ প্ৰতি সন্মান আছে কিন্তু নিজৰ ভেটিটো এৰি আনৰ ভেটি ৰক্ষা কৰিলেতো নহ'ব নহয়নে এনেকুৱা কিছুমান কিন্তু হৈ আছে মই প্ৰত্যক্ষ ৰূপত সকলো কথা ক'ব নোৱাৰোঁ কিন্তু নিজ নিজ আমি সকলোৱে দেখি শুনি আছোঁ গতিকে নিজৰ মতে বুজি লওক আৰু যাই হওক এতিয়া চাওকচোন নিত্য প্ৰলয়ৰ কথা কৈ থাকোঁতে বহুত কৰবা পালোঁগে সেইকাৰণে কোৱা হৈছে মই সন্মুখত ভাগৱত ভাগ লৈও কথা ক'ব পাৰোঁ কিন্তু ভাগৱত ভাগ লৈ এইকাৰণেই নাই লোৱা কাৰণ ভাগৱতৰ প্ৰতিটো শাৰীত কোৱা কথাষাৰ মই নাই কোৱা মোৰ মন মগজে কিবা এটা কথা ওলাওঁতে মই যলৈ মোৰ মনটো গুচি গৈছে তাকে মই কৈছোঁ কাৰণ মই পৰাধীন বাক্যত মোৰ নিজৰ মনটোত মই অধীন হৈ আছোঁ মোৰ মনটোৱে মোৰ মনলৈ যিখিনি কথা এতিয়া মনলৈ আহিব মই সেইখিনিহে ক'ম তাতকৈ অধিক কোৱা সম্ভৱ নহয় ভাগৱত ভাগ মেলি লৈ যদি কওঁ তেতিয়াহ'লে কোনোবাখিনিত মোৰ অপমান কৰাৰ নিচিনা হ'ব ভাগৱতত সন্মুখে কৈছে এটা মই যদি কৈ যাওঁ এটা যাই হওক সেইটো মোৰ ব্যক্তিগত চিন্তাহে দেই দ্বিতীয়তে